আৰু এই মুহূৰ্তত পোনপটীয়াভাৱে সংযোজিত হৈছোঁ শিৱসাগৰৰ পৰা বান সাহায্যত ব্যস্ত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ সৈতে। বিদ্যুৎ, আজিৰ দিনটোত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত আপুনি নিজে শিলনী অঞ্চললৈ গৈছিল। তাত দেখা পাইছোঁ আপুনি স্থানীয় লোকৰ লগত কথা পাতিছে। মুখ্যমন্ত্ৰীয়ে যিদৰে কৈছিল যে সকলো ৰাইজ মাইনিঙৰ ওপৰত নিৰ্ভৰশীল আৰু যিখিনি তাত খনন চলিছে সেই খনন অসমত চলা নাই, নাগালেণ্ডত চলিছে প্ৰথম। দ্বিতীয়, আপুনি হয়তো শুনিছে, দেখিবলৈ পোৱা নাই। মোৰ সতীৰ্থ আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাই আজিৰ পৰা 6 মাহৰ আগত আমাৰ কেমেৰাত যি দৃশ্য বন্দী হৈছিল সেই দৃশ্যই স্পষ্টভাৱে কয় বিহুবৰ চন্তক আদি এলেকাসমূহত অসম সীমান্ততে বা অসমৰ ফালে তাত ডাম্পাৰে শিলৰ অবাধ খনন, অবাধ সৰবৰাহ চলি আছে, ডাম্পাৰৰ দপদপনি তাত চলি আছে, যি দৃশ্য এতিয়া সম্প্ৰচাৰিত হৈ আছে। গোটেই কথাখিনি দেখা পোৱাৰ পিছত বা গোটেই কথাখিনি জনাৰ পিছত আপুনি নিজে যিহেতু তালৈ গৈছিল, ৰাইজৰ লগত কথা পাতিছিল, সেইখিনিও জনাৰ পিছত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বিদ্যুৎ শইকীয়া। হয় সুনীতা, প্ৰথম কথা হৈছে মুখ্যমন্ত্ৰীৰ প্ৰথমটো মিথ্যাচাৰ হৈছে মই আপোনাক দেখাইছোঁ। এই মুহূৰ্তত মোৰ হাতত এটা এণ্ড্ৰইড ফোন আছে। মই যদি সম্ভৱ হয় মই আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট দাদাজনক কৈছোঁ যে মই GPS এই মুহূৰ্তত মই শিৱসাগৰত থাকি অসমৰ যিকোনো ঠাইত, পৃথিৱীৰ যিকোনো ঠাইত থাকি চাব পাৰিব। GPS মেপখন উলিয়াই তাত যদি বৰবিল বা নাগিনীমাৰা বুলি যদি টাইপ কৰি দিয়ে, নাগিনীমাৰা বা বৰবিল বুলি টাইপ কৰি দিয়াৰ লগে লগে দাদা এইখন চাওক, এডাল আঁচ আহিছে আৰু এই আঁচডালত স্পষ্টকৈ আঁচডালৰ এইফালে নাগালেণ্ড আৰু আঁচডালৰ আনপাৰে অসম বুলি লিখা আছে। চাওক, অসম আৰু নাগালেণ্ড, এইটোৱে হৈছে অসম নাগালেণ্ডৰ সীমা। এইফালে অসম, এইফালে নাগালেণ্ড, এখন GPS মেপ, এয়া অসম, এয়া নাগালেণ্ড। আৰু তাৰ কাষতে যদি আপুনি জুম কৰি চাই, তাতে যিবিলাক ঠাইৰ নাম আছে, ৰাজাভেটি, গড়মূৰ, এইটো চাওক ৰাজাভেটি, এইটো গড়মূৰ, এইটো চোলাধৰা, এই জেগাকেইটা চাওক অসমৰ পাৰে। এইটো অসম, এইটো নাগালেণ্ড। আৰু মই এতিয়া এই মেপখনক হাত ধৰি আপোনাক দেখাইছোঁ। এইটো চাওক, এইখন GPS ফটো আজি কেইদিনমান অলপ দিনৰ পূৰ্বে তোলা। ৰাজাভেটি নাম্বাৰ 1 আছাম ইণ্ডিয়া আৰু ডেটটো হৈছে 1 ডিচেম্বৰ 2024। এইখন বৃহৎ অঞ্চল, এই দুখন ফকলেণ্ড আৰু 5খন ডাম্পাৰ লগাই কাটি আছে। এইখন ফটো, এইখন ৰাজাভেটি, মই মেপত দেখালোঁ যিটো অসমত থকা ৰাজাভেটি। এইফালে যদি চাই গড়মূৰ মিৰি, মই অলপ আগত যিটো আপোনাক দেখালোঁ, গড়মূৰ মিৰি আছাম, ফটোখন হৈছে 17/3/2024, 17 মাৰ্চ। আৰু এইটো চাওক, এই পাহাৰ সদৃশ অঞ্চলটো এইদৰে ফকলেণ্ড লগাই শিল কাটি আছে। এই দুখন ফটো মই আপোনালোকক দেখালোঁ। এনেকুৱা অজস্ৰ ফটো আছে। এয়া চাওক, এইটো চোলাধৰা আছাম, মই ফটোত যিটো আপোনাক অসমৰ পাৰে দেখালোঁ GPS কেমেৰাত, চোলাধৰা আছাম। ইয়াত কমেও 20খন ডাম্পাৰ, এইটো টিলা চাওক দাদা, এই টিলা চব চাৰিওফালে কাটি দিছে, এই টিলাটো মাজত আছে আৰু এইবোৰ ফকলেণ্ডে কাটি আছে। এয়া চাওক, চোলাধৰা আছাম ইণ্ডিয়া, 4/12/2025, 2025 চনৰ ডিচেম্বৰ মাহৰ 4 তাৰিখে GPS কেমেৰাত তোলা ফটো। আৰু এইবিলাক ফটো চাওক, এইটো ৰাজাভেটি। গতিকে এইটো এটা গোকাত মিছা কথা। সম্পূৰ্ণ শিলৰ গোটেই খননটো চলি আছে। এই ফটোকেইখনৰ জৰিয়তে মই আপোনাক দেখালোঁ, শিলৰ গোটেই খননটো চলি আছে অসমৰ মাটিত, যিটো অসমৰ মাটিত সকলো মানুহে জানে অসমৰ মাটিত চলি আছে। আৰু দ্বিতীয়তে এই কথা বতৰাবিলাক কেৱল চৰকাৰে নাজানে বা কেৱল ফটো বা কেমেৰাই তেওঁ সেই মিডিয়া হয়তো দেখা নাই, কিন্তু এনেকুৱা নহয় যে এই গোটেই কথা বতৰাবিলাকক, এই ফটোকেইখন চাওক, এইটো গড়মূৰ মিৰি, এগৰাকী দেৱব্ৰত শইকীয়া, তেখেতে নিজৰ ফটো দি এখন GPS কেমেৰাৰ ফটো মাৰিছিল 28 জানুৱাৰী 2025। তেখেতৰ ফটো দি GPS কেমেৰাত এখন মাৰিছিল গড়মূৰ মিৰি, যিটো মই অসমৰ পাৰ্টত আপোনাক দেখালোঁ। এইটো গড়মূৰ মিৰি, দেৱব্ৰত শইকীয়া, ইয়াত ট্ৰাকে কাটি আছে। কোন দেৱব্ৰত শইকীয়া? বিৰোধী দলপতি। কেতিয়া মাৰিছিল? যেতিয়াতো 2025 চনত বিৰোধী দলপতি হৈ আছে। বিৰোধী দলপতিগৰাকী চৰকাৰখনক আইনা দেখুওৱা, আঙুলিয়াই দিয়া মূল মানুহ গণতন্ত্ৰত। সেই মানুহগৰাকীয়ে এনেকৈ GPS কেমেৰা লৈ চৰকাৰক কাক জনাইছিল আপুনি চাওক। 2019 চনত এডিচনেল চিফ ছেক্ৰেটাৰী এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট, 22 ডিচেম্বৰ 9, 2019, মই অকণমান দেখাইছোঁ দাদা। তাৰপিছত কণ্টিনিউৱাছলি 2020 চনৰ 8 জানুৱাৰীত কালৈ লিখিছিল অনাৰেবল চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল, গোটেই ডিটেইলছ লিখিছিলে ফটো সহ দি। তাৰপিছত দাদা চাওক, 29 ফেব্ৰুৱাৰী 2020 ৰেছপেক্টেড চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল, ডিটেইলছ দি। তাৰপিছত চাওক, 6 আগষ্ট 2020 ডেপুটি কমিশনাৰ শিৱসাগৰ, এই গোটেইখিনি কণ্টিনিউৱাছলি।
তাৰপিছত চাওক অক্টোবৰ 20 অক্টোবৰ 2020 এনেকৈ আহি কণ্টিনিউৱাছ তাৰপিছত পীযুষ হাজৰিকা মাননীয় মন্ত্ৰী জলসম্পদ বিভাগ ডেপুটি কমিশনাৰ শিৱসাগৰ আকৌ লিখিলে 2023 এনেকৈ কণ্টিনিউৱাছ লিখি লাষ্টত লিখিছে 22/4/2026 কালৈ লিখিলে ডিভিজনেল ফৰেষ্ট অফিচাৰ শিৱসাগৰ ডিভিজন বিৰোধী দলপতিগৰাকীয়ে কণ্টিনিউৱাছলি চিঠি লিখি চৰকাৰক জনাই আছিল জিপিএছ ফটো সহজে এনেকুৱা খনন অসমৰ মাটিত হৈ আছে যি মেপৰ জৰিয়তে দেখালো তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বুল বালক অবুজ বালকৰ নিচিনাকে তেওঁ এইকেইদিন ভাও জুৰিলে ভাও জুৰাৰ পিছত সৰ্বত্ৰে যেতিয়া কথাটো হ'ল যে কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাই নাগালেণ্ডৰ ফালৰ পৰা কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ বুলি জনোৱা নাই অসম চৰকাৰৰ অধীনত এই বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত আজি 13-14 দিনে ডাৱৰ বিস্ফোৰণ বুলি তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰিলে তাৰ বিপৰীতে এই ফটোবিলাক প্ৰমাণ সহকাৰে একাংশ সাংবাদিকে গৈ ক'লেগে পাহাৰত হোৱাত 2 দিন বা 3 দিনৰ ধাৰাসাৰ বৰষুণ সংবহন কৰিব নোৱাৰাকে পাহাৰবিলাক নাগালেণ্ডৰ ফালে থকা পাহাৰবিলাকৰ কয়লা নিগনি এন্দুৰৰ নিচিনাকে খুলি পাহাৰবিলাক ফুফুলা কৰি পেলালে সেইকাৰণে বৰষুণৰ পানী ধৰি ৰাখিব নোৱাৰি পাহাৰবিলাক ভূমিস্খলন হৈ বাগৰি আহিল আৰু বাগৰি আহি দিখৌ নদীৰ মোহনা যিটো হিলনি বুলি আপুনি কৈ আছে হিলনি অঞ্চল হিলৰ কাৰণে হিলনি বুলি কোৱা হয় সেই অঞ্চলৰ হিল এই মাফিয়াবিলাকে এনেকে উঠাই দৈনিক হাজাৰ বিজাৰ গাড়ী লৈ এনেকে উঠাই নদীৰ পৰা পাহাৰৰ পৰা নদীখন নামি আহি হিলনিত পৰি যিটো ফুট স্প্ৰীড কাৰেণ্টটো য'ত ব্ৰেক হয় মই আকৌ কৈছো সুনীত দা সাধাৰণ মানুহেও জানে আমি যেতিয়া ঘৰৰ পিছফালে দমকলটোৰ ওচৰত মাটিবিলাক যেতিয়া খহি যায় তেতিয়া আমি এক বস্তা শিল পেলাই দিওঁ কিয় পানীটো যাতে নিগৰি যায় শিলে যাতে মাটিটো ধৰি দিয়ে ঠিক তেনেকৈ প্ৰাকৃতিকভাৱে নদীৰ মোহনাত থকা গোটেই শিলখিনি এই মাফিয়াবিলাকে কাটি দিয়াৰ কাৰণে পাহাৰৰ পৰা নামি অহা পানী ধাৰাসাৰে এই গোটেই কাষৰ শিল মোহনাবিলাক কাটি দিয়াৰ কাৰণে কমল চাপৰি নেপালী খুটি গোটেই বিহু চন্তক বিহুবৰ সাগৰৰ ৰূপ লৈ আহি বিশাল জলপ্ৰলয়ৰ সৃষ্টি কৰিলে এই কথাটো মুখ্যমন্ত্ৰীয়ে জানে আৰু এনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে বুলি বিৰোধী দলপতিয়ে বাৰম্বাৰ কণ্টিনিউৱাছলি 2026 চনৰ এপ্ৰিল মাহলৈকে তেখেতক জনাই আছিল তাৰপিছত এই ফটো সকলো জনোৱাৰ পিছত তেওঁ নজনাৰ নিৰ্বুধ বালকৰ ভূমিকা গ্ৰহণ কৰিলে গ্ৰহণ কৰাৰ পিছত সৰ্বত্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পিছত আজি যেতিয়া তেওঁ নেপালী খুঁটিলৈ এতিয়া আহিল যোৱাকালি অহাৰ পিছত আমি কি দেখিলো যে এগৰাকী যুৱতীয়ে স্পষ্টকৈ কৈছে যে কাটৰ অনুৰোধ কৰিছে যে আপুনি শিল খনন বন্ধ কৰক নহলে আমাৰ ইয়াত বেলেগ কোনো কথা নাই ইয়াত ৰিলিফ কিবা কিবি সব ঠিক আছে কিন্তু আমি যদি বাচি থাকিব লাগে শিল খনন ষ্ট্ৰিক্টলি বন্ধ কৰক যিটো কথা দেৱব্ৰত শইকীয়াৰ যিখন পিআইএল কৈছিল 2019 চনত সেই পিআইএলৰ ভিত্তিত গুৱাহাটী হাইকোৰ্টে স্পষ্টকৈ কৈছিলে এই গোটেই কাগজ পত্ৰ ফটো চাই যে টাস্ক ফোৰ্স বনাবলৈ কৈছিলে ফৰেষ্টক চৰকাৰক টাস্ক ফোৰ্স বনাই এই গোটেই অবৈধ খনন ৰেড হল মাইনিং বন্ধ কৰিবৰ কাৰণে অৰ্ডাৰ দিয়াৰ পিছতো চৰকাৰে ৰিভিউ পিটিশন ফাইল কৰি ক'লে আমাৰ টাস্ক ফোৰ্স আছে নতুনকৈ বনোৱাৰ প্ৰয়োজন নাই কিন্তু সেই অৰ্ডাৰো মোৰ লগত আছে কিন্তু কোনো টাস্ক ফোৰ্স নবনাই তেওঁলোকে তাত খনন কৰি থাকিবলৈ দিলে যাৰ ফলশ্ৰুতি এইখিনি হ'ল আৰু যোৱাকালিৰ দিনটোত যেতিয়া নেপালী খুঁটিলে আহিল আহাত তাত আমি কি দেখিছো অসমৰ ৰাইজে কি দেখিছে এগৰাকী মহিলাই সকলো ৰাইজৰ হৈ তেখেতক কৈ আছে যে ইয়াত শিল খনন বন্ধ কৰক কিন্তু মুখ্যমন্ত্ৰীগৰাকীক আমি কোনেওতো কোৱা শুনা নাছিলো যে আমি শিলে আমি একমাত্ৰ চলি আছো শিল খনন বন্ধ কৰিব নালাগে সেইটো মুখ্যমন্ত্ৰীৰ সৃষ্টি তাৰপিছত আমি যেতিয়া কি বক্তব্যটো আজি শুনি লগালগ আপুনি ইতিমধ্যে ভিডিঅ' দেখাইছে আমি কৃষক মুক্তি টিম সেই অঞ্চললৈ গলো নেপালী খুঁটি গলো হিলনি গলো চন্তক বিহুবাৰী কমল চাপৰি যলৈকে যোৱা সম্ভৱ আমি গৈ তাত স্পষ্টকৈ শুনিছো যে ৰাইজ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈছে আপোনালোকে সকলো মানুহে হেনো শিলৰ ওপৰতে চলি থাকে শিল খনন বন্ধ হলে আপোনালোকে নাখাই মৰিব সঁচা নেকি তাৰ মানুহ সুনীত দাস জাঙুৰ খাই উঠিছে নেপালী খুঁটিৰ মানুহে কৈছে তোমালোকে চাইলো আমি সব গৰু পুহি চলি আছো ইয়াত আমাৰ মানুহ নাই কোনোবা দুই এজনে কৰিব পাৰে কাৰণ কৰিব পাৰে দাদা নিশ্চিতভাৱে দুখীয়া মানুহে তেওঁলোকে ওচৰতে কিবা এটা চলি আছে তেওঁলোকে পেটৰ তাৰণাত কৰিব পাৰে কিন্তু তেওঁলোকে কৈছে আমাৰ যি দুই এজনে যদি কৰিছিল শিলৰ তাত আমি তেওঁলোকক বুজাম যে বিদ্যুৎ আমাৰ কেমেৰাতে বন্দী হৈছে যোৱা ডিচেম্বৰ জানুৱাৰী মাহৰ যিখন ছবি সেই ডিচেম্বৰ জানুৱাৰী মাহত মোৰ সতীৰ্থ আপুনি দেখা পোৱা নাই কাৰণ আপুনি শুনি আছিল আমাৰ কেমেৰাতে বন্দী হৈছে যে চন্তক হিলনি এই অঞ্চলত কি ধৰণে শিলৰ সৰবৰাহ হৈছে শিলৰ সৰবৰাহ হৈছে ডাম্পাৰে শিল লৈ যোৱা হৈছে সেই আমাৰ কেমেৰাতে বন্দী হৈছে আনকি আমাৰ সাংবাদিকে সেই খবৰবিলাক ল'বলৈ যাওঁতে শিল মাফিয়াৰ দলে
তেওঁলোকক অনুকৰণ কৰিছিল, ক'ৰ পৰা টিম আহিছিল, কিয় আহিছিল, অনুসৰণ কৰিছিল, সেয়া স্পষ্ট ভিডিঅ' ওলাই আছে টিভিৰ পৰ্দাত সেইখিনি স্পষ্ট হৈ আছে। এতিয়া কথাটো হ'ল কোনোবাই এই প্ৰকৃতি ধ্বংস কৰিলে, পাহাৰ খনন কৰিছে, নদীৰ বক্ষ খান্দিছে আৰু তাৰ ফলশ্ৰুতিত প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে, জনাঞ্চল একেবাৰে মহাসাগৰত পৰিণত হৈছে আৰু সেই খনন চলোৱা একাংশই আকৌ এতিয়া ৰিলিফ দিবলৈ গৈছে। এয়াই হৈ আছে নেকি? সাপ হৈ খুটিছে, বেজ হৈ জাৰিছে। হয়, নিশ্চিতভাৱে দাদা, তেওঁ হয় সাপ হৈ খুটিছে, বেজ হৈ জাৰিছে সুনীত দা। তাতে আমি যেতিয়া গৈছো তাতে কৈছে যে দাদা এতিয়াহে আপোনালোক আহিব পাৰিছে, এই বান হোৱাৰ আগলৈকে ইয়াত অসমৰ আটাইতকৈ দামী দামী গাড়ীকেইখন আমাৰ ৰাস্তাবিলাকত ঘূৰি ফুৰে বিহুবৰ চন্তকত। আৰু সেই তাত গ্লাছখন খুলি দিলে আমি দেখা পাওঁ সেই মানুহবিলাকে সোণৰ চেইন নহয়, সোণৰ শিকলি পিন্ধা মাফিয়া তাত ঘূৰি গাড়ীৰ ভিতৰৰ পৰা মানুহক ধমকি দি কথা কয়। সেই মানুহবিলাক কোন? যোৱা 5টা বছৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে যদি নাজানো বুলি কয়, কিহৰ গৃহমন্ত্ৰী তেখেত? অপদাৰ্থ গৃহমন্ত্ৰী হয়নে নহয়? গৃহমন্ত্ৰীৰ দায়িত্বত থাকি এই ধৰণে অসম মুলুকত এই ধৰণৰ দাদাগিৰি চলাই আছিল। দাদাগিৰিবিলাক তেওঁ কিয় দেখিও নেদেখাৰ ভাও জুৰিছে। এতিয়া যে জুলুঙাৰ মেকুৰী ওলাই পৰিছে, ওলাই পৰাৰ ভয়ত তেখেতে কি কথা কৈছে? এই মানুহখিনিক, যিখিনি মানুহে স্পষ্টভাৱে আজিৰ দিনটোত কৈছে যে আমি নিবিচাৰো, এনেকুৱা হাজিৰা কাম আমাক নালাগে, তেওঁলোকে খুব বেছি হাজিৰা কাম পায়, তেওঁলোকক ব্যৱহাৰ কৰি ডিঙিত শিকলি পিন্ধা এই মাফিয়াবিলাকে এই গোটেই অঞ্চলটো ধ্বংস কৰি দিলে। আজি এটাও মাফিয়া মৰা নাই, এটাও 150তকৈ বেছি কেঁচাৰ মেচিন আছে, এটাও কেঁচাৰ মেচিনৰ মালিক মৰা নাই, মৰিল সাধাৰণ মানুহ। ডিঙিত শিকলি পিন্ধা মাফিয়াবিলাক কোন? তেওঁলোকে স্পষ্টকে কৈছে দাদা, তেওঁলোকে কৈছে এই মানুহজন, মই আপোনাক দেখাই দিছো, এই মানুহজনৰ নাম হৈছে তৰুণ জ্যোতি গগৈ, এওঁ হৈছে বিট অফিচাৰ। 2021 চনৰ পৰা হয় লক্ষ্মীজান বিহুবৰ নহয় চন্তক বিহুবৰ, এই দুটা ৰেঞ্জতে ইফাল ইফাল হৈ থাকে। এই মানুহজন এজন মেইন মানি কালেক্টৰ, ক'তো ট্ৰান্সফাৰ নহয়, বিট অফিচাৰ তপন জ্যোতি গগৈ। তাৰপিছত আৰু এজন মানুহৰ কথা কৈছে, এই মানুহজন দাদা ভালকৈ চাই লওক, এই মানুহজন সুৰেশ কোঁৱৰ, এজন একদম মেইন যে শিল আৰু কয়লাৰ মাফিয়া, দিছপুৰৰ বৰঘৰীয়া। মানুহে স্পষ্টকৈ কৈছে সুৰেশ ফুকনে হাতত বন্দুক লৈ মানুহক ধমকি দিয়ে, তাৰ সকলো মানুহে জানে। 3 নম্বৰতে এই মানুহজন চাওক, ডেনিছ কুকুৰাচোৱা, এইজন এজন অন্যতম শিল মাফিয়া, এখেত হৈছে যোগেন মোহন, প্ৰাক্তন মন্ত্ৰী যোগেন মোহনৰ খোলখালিয়েক। এই মাফিয়াবিলাকে টকা কালেক্ট কৰে আৰু মন্ত্ৰীক এই টকাৰ কমিশ্যন দিয়ে। ইয়াৰ কমিশ্যন হয়তো দিছপুৰলৈকে যায়, যাৰ কাৰণে নিজৰ মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে, য'ত 100জনতকৈ অধিক মানুহ মৰিলে সুনীতা। অপাৰেশ্যন সিন্দুৰতো 100জন মানুহ মৰা নাছিল, এনেকুৱা জলপ্ৰয়াত থলুৱা সাধাৰণ মানুহ মৰিলে। এতিয়া সেই মানুহখিনি জীৱন জীৱিকাৰ দোহাই দি, সেই মানুহখিনিক শিখন দি সজায়, এই ডিঙিত সোণৰ চেন পিন্ধা, তেওঁলোকৰ জৰিয়তে লোকেল MLA যিবিলাক আছে গোটেই সমষ্টিকেইটাৰ MLA কালেকশ্যন কৰে বুলি তাৰ মানুহে কৈছে। সকলো মন্ত্ৰী বিধায়কে তাৰ পৰা টকা লয়, এই মানুহবিলাকে কমিশ্যন তুলি দিয়ে। সেই মানুহবিলাকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এই সাধাৰণ মানুহখিনিয়ে জীৱন জীৱিকা বুলি কৈ শিখন দি সজোৱা হৈছে সুনীত দা। আমাৰ স্পষ্ট কথা ধৰি ললো, সেই তাতে 40 ঘৰ 50 ঘৰ মানুহ যেনিবা তেওঁলোকৰ জীৱন জীৱিকা, তেওঁলোকে শিলত কাম কৰিবলৈ নাপায়, খাবলৈ নাপায়, মৰিব মানি ললো, 1 মিনিটৰ কাৰণে ধৰি ললো। তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এটা এপ খোলক, আপুনি এখন আঁচনি বনাওক, যে সেই আঁচনিখনত কওক অসমত যিমান চুৰ ডকাইত আছে সকলো চুৰ ডকাই সেই এপত আপলোড কৰক, সেই আঁচনিত আপলোড কৰক, আৰু তেওঁলোকক এপ্লাই কৰা সকলক ঘোষণা কৰি দিব যে তোমালোকৰ বিৰুদ্ধে কোনো চৰকাৰী ব্যৱস্থা লোৱা নহয়, কাৰণ তোমালোকে পেটৰ তাৰণাত চুৰ কৰিছা, তোমালোকে পেটৰ তাৰণাত এই ধৰণৰ 2 নম্বৰী কৰিছা। যিদৰে চন্তক বিহুবৰ নেপালী খুটিত আমি কিছুমান মানুহক পেটৰ তাৰণাৰ কাৰণে, তেওঁলোকক খাবলৈ নাপাই মৰিবৰ কাৰণে আমি তেনেকে শিল চুৰ কয়লা চুৰ কৰিবৰ কাৰণে অনুমতি দিছো, তোমালোকক আমি দিম বুলি মুখ্যমন্ত্ৰীয়ে এপ খোলক, গোটেই চুৰ ডকাইতবিলাকক পাৰ্মিশ্যন দি দিয়ক, জেল উঠাই দিয়ক, কোনো চুৰ ডকাইতক ধৰিব নালাগে। যুক্তিৰ খাতিৰত মই কথাটো কৈছো, এজন মুখ্যমন্ত্ৰীৰ মুখত তেনেকুৱা কথা শুবা পায় নেকি? কোনোবা মানুহ কাক? ৰাইজ মানে কোন ৰাইজ? সাধাৰণ ৰাইজেতো বিচৰা নাই। সাধাৰণ ৰাইজে হাজিৰা কৰে, চব্জি বেপাৰ কৰে, সাধাৰণ ৰাইজে নিজৰ গাড়ী চলাও বুলি কৈছে, ভিডিঅ'ত আপুনি ইতিমধ্যে দেখাইছে। ৰাইজ মানে কোন? সেইসকল ৰাইজ যিসকল ৰাইজ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ, যিসকল ৰাইজৰ স্থানীয় বিধায়কৰ ঘনিষ্ঠ, যিসকল মানি কালেক্টৰ, যিসকল দালাল, যিবিলাকে অবাধ টকা দিছপুৰক দি, মন্ত্ৰীক দি, নিজৰ পকেটত সোমোৱাই অবাধ টকাৰ পাহাৰ বহিলে, সেইসকল ৰাইজক মুখ্যমন্ত্ৰীয়ে
বা বচাবৰ কাৰণে এই সাধাৰণ মানুহখিনিক শিখণ্ডি সজাই যে কথা কৈছে এইটো সুনীল দা স্পষ্ট তাৰ লোকেল মানুহক শিখণ্ডি বনোৱা হৈছে আৰু মানুহৰ কথা মিছলিড কৰি তাৰ মানুহক জীৱন জীৱিকাৰ দোহাই দি এইদৰে ডিঙিত সোণৰ চেন পিন্ধা মাফিয়াৰ জৰিয়তে দিছপুৰ মন্ত্ৰী বিধায়কলৈ কমিশ্যন যোৱাৰ এই গোটেই ধান্দাটো মুখ্যমন্ত্ৰীয়ে জানি শুনিও 100জনতকৈ বেছি মানুহ মৰাৰ পিছতো এই মানুহৰ যিটো মূল সমস্যা যিটো সমস্যাৰ কাৰণে মহাপ্ৰলয় সৃষ্টি হ'ল এই সমস্যাটো লুকুৱাব বিচাৰিছে সেই কথা কেতিয়াও মানি ল'ব নোৱাৰি সমগ্ৰ অসমৰ ৰাইজক আমি আহ্বান জনাইছো ৰিলিফ দিছে মাফিয়াই আপুনি কোৱাৰ নিচিনাকৈ এতিয়া ৰিলিফ দি তেওঁলোকে এই পাপ মোচন কৰিব নোৱাৰে সেয়া মুখ্যমন্ত্ৰী হওক মন্ত্ৰী বিধায়ক হওক তেওঁলোকে যি ধৰণে মানুহৰ মৃত্যুযজ্ঞ পাতিলে আজিলৈকে ডেড বডি বিচাৰি পোৱা নাই তাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া অবৈধভাৱে শিল খনন কৰে মাফিয়া অবৈধভাৱে নাগালেণ্ডৰ ফালে মুখ্যমন্ত্ৰীয়ে কৈছে যে নাগালেণ্ডতহে কয়লা পাহাৰ আছে আৰে নাগালেণ্ডত কয়লা পাহাৰ আছে কোন ৰাস্তাইদি সৰবৰাহ হয় কোন পথেদি যায় ক'ৰ পৰা নিয়ন্ত্ৰণ হয় কোনে ইয়াক নিয়ন্ত্ৰণ কৰে তাৰ কিবা হিচাপ আছেনে নাই কোনে নিয়ন্ত্ৰণ কৰে সেই কয়লাৰ মাফিয়াবিলাক কোন আমিতো শুনিছো যে স্থানীয় বিধায়কে তাত পাহাৰ কিনি ৰাখিছে সেই পাহাৰ ইয়াৰ মানুহৰ জৰিয়তে খনন হয় নাগালেণ্ডৰ পৰা কয়লা খনন কৰি দিখৌখনৰ মোহনাত পাহাৰ যি পাহাৰৰ পৰা পানী নামি আহিলে এনেকুৱা ভয়ংকৰ বিপদ হ'ব বুলি চৰকাৰক বাৰে বাৰে জনাই থকা হৈছিল চৰকাৰক চিঠি লিখি জনোৱা হৈছিল গুৱাহাটী হাইকোৰ্টে সকীয়াই দিছিল তাৰপিছত কিয় তেওঁ নিজকে দক্ষ বুলি কয় নেতাৰ আহ্বায়ক বুলি কয় ৰাষ্ট্ৰীয় নেতা বুলি কয় তাৰপিছত অসমৰ পৰা নিয়ন্ত্ৰণ হৈ থকা গোটেই ব্যৱস্থাটোক কিয় অসমৰ পৰিসীমাৰ ভিতৰত তেখেতে একশ্যন ল'ব নোৱাৰিলে এতিয়া সেই ধৰণৰ জুলুঙাৰ মেকুৰী ওলাই পৰাৰ পিছত নিজৰ মানুহক বচাবৰ কাৰণে গোটেই সিন্ডিকেটটো চলাই থাকিবৰ কাৰণে এই ধৰণে মুখ্যমন্ত্ৰীয়ে যি চতুৰালি কৰিছে এই ধৰণে মুখ্যমন্ত্ৰীয়ে যি ধৰণে সাধাৰণ মানুহক শিখণ্ডি বনাইছে এই ধৰণে যি ধৰণে মুখ্যমন্ত্ৰীয়ে মিছলিড কৰিছে এই কথা কেতিয়াও মানি লোৱা নহ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মানুহৰ জীৱনতকৈ তেওঁৰ সাংগু পাংগু যে গুৰুত্বপূৰ্ণ আজিৰ বক্তব্য এই কথা সম্পূৰ্ণকৈ স্পষ্ট কৰি দিছে সুনীল দা নিশ্চয় বিদ্যুৎ সেইটোৱে আটাইতকৈ ডাঙৰ কথা আৰু এতিয়া আচলতে আমাৰ প্ৰশ্ন থাকিব এই সন্দৰ্ভত যিহেতু আপুনি নিজে উল্লেখ কৰিছে বা বিৰোধী দলপতি প্ৰাক্তন দেৱব্ৰত শইকীয়াই 2018-19 চনৰ পৰা 2025 চনলৈকে 26 চনলৈকে তেখেতে দেখুৱাই আহিছিল আবেদন কৰি আহিছিল ন্যায়ালয়ে নিৰ্দেশনা দিছিল বন বিভাগ নিৰ্লিপ্ত চৰকাৰ নিৰ্লিপ্ত যাৰ পৰিণতি এই প্ৰলয় যাৰ পৰিণতিত শতাধিক লোকৰ প্ৰাণহানি কিমানজন লোকৰ মৃত্যু হৈছে কোনেও নাজানে আৰু এই গোটেই প্ৰসংগটোৰ পৰা চৰকাৰখনে আঁতৰি আহিলে নহ'ব ইয়াৰ এটা যথোচিত উত্তৰ দিব লাগিব আচলতে কি হৈ আছিল কিয় চৰকাৰে উত্তৰ দিয়া নাছিল কিয় চৰকাৰ তৎপৰ হোৱা নাছিল যাৰ পৰিণতিত এই জলপ্ৰলয় হ'ল যাৰ পৰিণতিত সাধাৰণ লোকৰ মৃত্যু হ'ল বিদ্যুৎ শইকীয়া ধন্যবাদ জনাইছোঁ